Hello everyone, আজি হৈছে 5 জুন মা আৰু পাপাৰ বিবাহ বাৰ্ষিকী। আজি তেনেকৈ একো স্পেশাল কৰিবলৈ নোৱাৰিলোঁ। ডিউটিৰ পৰা আহোঁতে মই কেক এটাকে লৈ আহিছিলোঁ আৰু সেইটো মনে মনে থৈ দিছোঁ। বলক মাহঁতক ছাৰপ্ৰাইজ দিওঁ। ডিউটিৰ পৰা আহিয়ে মই কেকটো ডাইৰেক্ট ফ্ৰিজত থৈছিলোঁ মায়ে নেদেখক বুলি, কিন্তু কি কৰিব আৰু দেখিলেই মায়ে। হেপী এনিভাৰ্চাৰী। থেংক ইউ। বাৰ্থডে এনিভাৰ্চাৰী এইবোৰ আহিলে মই বহুত দিন আগৰ পৰা ভাবি থাকোঁ ইটো কৰিম সিটো কৰিম, কিন্তু সময়ত গৈ একোৱেই হৈ নুঠেগৈ। কিছুমান অসুবিধাৰ বাবে বা কেতিয়াবা ব্যস্ততাৰ বাবেও হৈ নুঠে। আজি পিছে এটা বিশেষ কাৰণতহে মই কৰিব নোৱাৰিলোঁ ভালদৰে এৰেঞ্জ। তথাপিও এনেকৈ সৰুকৈ চেলিব্ৰেট কৰিলোঁ, ভাল লাগে দিয়কচোন এনেদৰে সৰু সৰু মুহূৰ্তবিলাক উদযাপন কৰি। আৰু কেক কাটিং হৈ যোৱাৰ পিছত আমি আহিলোঁ পাকঘৰলৈ। ইপিনে দাদাই বনাই আছে চিকেন আৰু মায়ে ৰুটি বনাবৰ বাবে আটা সানি আছে। মই পিছে আজি একো বনাব নোৱাৰোঁ, সেয়েহে অ'ট ৰৈ সকলোকে ভিডিঅ' কৰি ফুৰিছোঁ। আৰু এইফালে আছে পাপাই আকৌ ভিডিঅ' ওলাই বেয়া নাপায় দেই, ধুনীয়াকৈ ৰৈ দিয়ে ভিডিঅ' কৰিছোঁ বুলি গম পালে। আৰু এয়া মায়ে বনালে পোলাও আৰু দাদাই বনালে চিকেন, আৰু লগতে ৰুটি আৰু বুট দাইলো আছিলে। মই অৱশ্যে সেইবোৰ নল'লোঁ বাৰু। আৰু আপোনালোক সকলোৱে মা আৰু পাপাৰ আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া দিনবোৰ এতিয়াৰ দৰেই সুখৰ হয়। থেংক ইউ।